অসমৰ প্ৰতিজন কৃষকে কৰিব লাগিব কিষাণ পঞ্জীয়ন হয় যদি আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰিব বিচাৰে আৰু আপুনি যদি এজন কৃষক হয় তেনেহ'লে কিন্তু আপোনালোকে প্ৰত্যেকই কিষাণ পঞ্জীয়নটো কৰিব লাগিব অৰ্থাৎ কৃষক পঞ্জীয়নটো কৰিব লাগিব যদি আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন নকৰে তেনেহ'লে চৰকাৰী কোনো ধৰণৰ সা সুবিধা কিন্তু আপোনালোকে লাভ নকৰে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে কিন্তু জানিব পাৰিব যে আপোনালোকে ঘৰত বহি কেনেকৈ আপুনি যদি এজন কৃষক হয় তেনেহ'লে কেনেকৈ কিষাণ পঞ্জীয়ন বা কৃষক পঞ্জীয়ন কৰিব পাৰিব বা আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আৰু এয়া নকৰিলে কিন্তু আপোনালোকে ভৱিষ্যতত চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ নকৰিব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বুজাই কম এয়া আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব যেনক এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে কিষাণ পঞ্জীয়নটো কেনেকৈ কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব পাৰিব যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে বা কিষাণ পঞ্জীয়নটো কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ওচৰে পাছৰে যিসমূহ CSC চেণ্টাৰ আছে সেইসমূহত গৈ কৰিব পাৰিব অথবা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই CSC ID প্ৰভাইড কৰিম লগতে আপোনালোকে CSC IDৰ জৰিয়তে আপুনি মোবাইল ব্যৱহাৰ কৰি বা আপোনাৰ লেপটপ ব্যৱহাৰ কৰি কেনেকৈ আপোনালোকে নিজেই কিষাণ পঞ্জীয়নটো কমপ্লিট কৰিব পাৰিব সেয়া দেখাম তো বেছি কথা নাপাতি এতিয়া মই আপোনালোকক ডেস্কটপ স্ক্ৰীনলৈ লৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ যে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ প্ৰচেছটো কমপ্লিট কৰিব পাৰিব যে নহওক এতিয়া যদি আপুনি ভাবে যে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ পঞ্জীয়নটো কৰিব তেনেক্ষেত্ৰত কেনেকৈ কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ তাৰ এটা ফুল প্ৰচেছ মই ভিডিঅ' এটা বনাই ৰাখিছিলোঁ সেই ভিডিঅ'টো মই এতিয়া প্লে কৰি দি আছোঁ আপোনালোকে সেই ভিডিঅ' চাই কিন্তু অতি সহজতে ঘৰত বহি আপোনালোকে কি কৰিব পাৰিব আপুনি কিষাণ পঞ্জীয়নটো কৰিব পাৰিব এগ্ৰিষ্টাক আসাম বুলি লিখি সাৰ্চ কৰিব এনেকৈ লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালো ঠিক তেনেকৈ ওয়েবসাইটটো শো কৰিব এটো সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ওয়েবসাইটটো তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে আপোনালোকে ইউজাৰ আইডি ৰেজিষ্টাৰ মোবাইল নম্বৰ এনেকৈ খুজিছে সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব প্ৰথমতে আছে চাওক লগইন উইথ CSC আপোনালোকে কিন্তু এই লগইন উইথ CSC অপচনত ক্লিক কৰিব লাগিব ওকে যেতে নেকি এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সমগ্ৰ এনেকৈ ডিটেইলছসমূহ আহিব অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেন্ডেটৰী গাইডলাইন ফৰ CSC ভ্যালি এটা কিন্তু মেন্ডেটৰী গাইডলাইনটো দি দিছে আপোনালোকে জাস্ট কি কৰিব ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সমগ্ৰ এনেকৈ আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব এটা CSC ID আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু ক্যাপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব তো এতিয়া চাওক প্ৰণকল আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে CSC ID ৰ পাছৱৰ্ড ক'ত পাম তো আপোনালোকে কি কৰিব মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব মই আপোনালোকক CSC ID ৰ পাছৱৰ্ডটো প্ৰভাইড কৰি দিম যদি ডাইৰেক্ট ভিডিওৰ ডেসক্ৰিপচনত দি দিও তেনেক্ষেত্ৰত বহুতেই মানে বহুত ধৰণৰ মানে প্ৰবলেম কৰে পাছৱৰ্ডটো চেঞ্জ কৰি দিয়ে কিবা কিবি কৰি থাকে যাৰ বাবে মই ডাইৰেক্ট CSC ID টো আপোনালোকক এতিয়া দিয়া নাই আগৰ কেইবাটাও ভিডিওত মই দিম বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো সো যাৰ বাবে মই ডাইৰেক্ট ID ৰ পাছৱৰ্ড দিয়া নাই সো আপোনালোকে কি কৰিব টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব মোৰ যেটো টেলিগ্ৰাম ID টো দি ৰাখিছো টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক ID ৰ পাছৱৰ্ড দি দিম ওকে তো ইয়াতে ID ৰ পাছৱৰ্ড বহাই সাইন ইন কৰি লম এতে মই ডিটেইলছ খিনি দিছো ID পাছৱৰ্ড ক্যাপচা বহাই দিছো এতে মই সাইন ইন অপচনত ক্লিক কৰি দিলো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখাইছে আধাৰ নম্বৰ আপোনালোকে দিব লাগিব বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গলে তো আধাৰ নম্বৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব সো ইয়াতে চাওক আধাৰ অথেন্টিকেশন অপচন আহি গৈছে তিনিটাকৈ অপচন হ'ব যেনেকৈ আধাৰ OTP বায়োমেট্ৰিক ইয়াতে আছে আইৰিছ তো আইৰিছত কাম নকৰে আপোনালোকে OTP ৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব ইয়াতে অথেন্টিকেশন কৰিব তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব যেন কিষাণৰ এটা কিন্তু আধাৰ নম্বৰটো বহাব লাগিব আৰু এটা কথা মন কৰিব এতে জাস্ট হে সকল মানুহৰ আধাৰ নম্বৰ লব যি সকল কৃষকে নেকি অলৰেডি PM কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে তো মই ইয়াতে এটা আধাৰ নম্বৰ বহাই দিম আধাৰ নম্বৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত OTP টো বহাই দি আপোনালোকে কি কৰিব অৰ্থাৎ আধাৰ নম্বৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো যাৰ বাবে মই কন্টিনিউ কৰিব দিছো মই জাস্ট কন্টিনিউ কৰিম OTP ৰ প্ৰয়োজন নাই তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খুল খাব ঠিক আছে যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশন কৰি আছে এজন
ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব তো এতিয়া আপোনাক কিছুমান ডিটেইলছ দিব লাগিব মই আপোনাক বুজাই দি আছো তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনাক ভেৰিফাই অপচনত ক্লিক কৰিলে ওটিপিটা আহিব আপোনাক মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেণ্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এণ্ড আপোনাক স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অট'মেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰপিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ কেটেগৰী এছটি এছচি ওবিচি জেনেৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এণ্ড এজ অট'মেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্ছ নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্ছ নেম কিন্তু অট'মেটিকলি আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অট'মেটিকলি ল'ব ঠিক আছে তাৰপিছত ৰেচিডেণ্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেচিডেণ্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিষ্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিনকোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ এগ্ৰিকালচাৰ লেণ্ড লইং ফাৰ্মিং এনেকৈ দিছোঁ তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটিৰ ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং লেণ্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে স্ক্ৰল ডাউন কৰি আহিলে আপোনাক কিন্তু ছ'চিয়েল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এই ডিটেইলছসমূহ দিব তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যেটো আছে সেইটো হ'ল ৰেভিনিউ আপোনালোকে দিব ৰেভিনিউৰ পৰা যেটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যেটো দেখিব আছে সেভ অপশ্যন আপোনালোকে জাষ্ট এই সেভ অপশ্যনত ক্লিক কৰিব ওকে সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেণ্ট অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব ইউৰ ই-চাইন ইজ অলৰেডি কমপ্লিট পেমেণ্ট ইজ পেণ্ডিং অৰ্থাৎ মই অলৰেডি যেহেতু কামখিনি কৰি ৰাখিছোঁ যাতে ভিডিঅ'টো দীঘলীয়া নহয় তো মই জাষ্ট এতিয়া প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰি দিম প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব এতিয়া পেমেণ্ট কেনেকৈ কৰিব এতিয়া আপোনালোকে CSC ID বহাব লাগিব প্ৰথমতে CSC ID টো বহাই দিয়াৰ পিছত আপোনালোকে ভ্যালিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে এতিয়া আপোনালোকে প্ৰথমতে CSC ID ৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব CSC ID পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব ভ্যালিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ওয়ালেট পিন খুজি আছে ঠিক আছে ওয়ালেট পিনটো মই বহাই দিম ইয়াতে ওয়ালেট পিনটো বহাই দিয়াৰ পিছত জাষ্ট পে অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ওয়ালেট পিনটো ক'ত পাম আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ওয়ালেট পিনটো দি দিম অথবা মই নিজে আপোনালোকক পেমেণ্টটো কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু আপোনালোকৰ প্ৰয়োজন সেইভাবে তো মই এতে জাষ্ট পে অপশ্যনত ক্লিক কৰি দিলো ওয়ালেট পাছৱৰ্ডটো বহাই তাৰ পিছত এতে চাওক পেমেণ্ট সাকসেসফুল হৈ গৈছে এতে এৰ পৰা কিন্তু পেমেণ্টটো কমপ্লিট হৈ যাব পেমেণ্টটো কমপ্লিট হোৱাৰ পিছত এনেকৈ আপোনালোকৰ সব ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে এটা আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াৰ পৰা কি কৰিব PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে এতিয়া ওকে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাষ্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব এনেকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে মই জাষ্ট একটু সেভ কৰিলাম ওকে এটো প্ৰয়োজন হ'ব মই এটো সেভ কৰি ললো আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ডিটেইলছ সমূহ আহি যাব ওকে মই অলৰেডি পেজটো সেভ কৰি ললো তাৰ পিছত আপোনালোকে জাষ্ট এটো বেক কৰিব পাৰে অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে
ওকে অপশনত ক্লিক কৰি দিব আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গ'ল অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গ'ল সো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰবলেম হ'লে নিশ্চয় কমেন্টত জনাব পাৰে আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছো বা আপোনালোকে কেনেকৈ ল'ব পাৰিব তো অযথা আপোনালোকে টেনচন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব তো ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব